নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি দুটাকৈ নতুন এডভাৰটাইজমেণ্ট আহিছে, য'ত পিয়ন, ড্ৰাইভাৰ আৰু অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট তথা জুডিচিয়াৰীৰ পৰা এই ভেকেঞ্চিটো আহিছে। 18 পৰা 40 বছৰ সকলোৱে এপ্লাই কৰিব পাৰিব। তো ভিডিঅ'টোত গোটেইখিনি তথ্য আলোচনা কৰিম। শিক্ষা আবেদন কৰাৰ প্ৰক্ৰিয়া, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে জুলাই-আগষ্ট মাহৰ ভিতৰত ADRE তথা অন্যান্য এক্সাম হোৱাৰ যথেষ্টখিনি সম্ভাৱনা কম পোৱা গৈছে। তো ADREৰ বাবে 18,000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমৰ এই PDF-খন আপোনালোকে 152 টকাতে আমাৰ ৱেবছাইট আছাম জিকে PDF-ৰ পৰা কিনি ল'ব পাৰে। তাৰোপৰি গ্ৰেড 4ৰ বাবে 135 টকাতে 12,000 প্ৰশ্ন উত্তৰ অসমীয়া মাধ্যমৰ PDF-খনো কিনি ল'ব পাৰে। তো 1 নম্বৰ এডভাৰটাইজমেণ্টটো হৈছে এটা ড্ৰাইভাৰ পোষ্ট, যিটো আহিছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউৰ ফালৰ পৰা। আৰু এই ড্ৰাইভাৰ পোষ্টৰ বয়সৰ সময়সীমা হৈছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 বছৰ। তাৰোপৰি OBC 43লৈকে, SC ST 45 বছৰলৈকে এপ্লাই কৰিব পাৰে। আৰু ইয়াতে মাত্ৰ এটা পোষ্টে আছে ড্ৰাইভাৰৰ, এইটো আনৰিজাৰ্ভ কেটেগৰী ৰাখিছে, অৰ্থাৎ সকলোৱে এপ্লাই কৰিব পাৰিব। দৰমহা 14,000 পৰা 60,500, য'ত গ্ৰেড পে 5,200। আৰু এইটো আপোনালোকে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে পঠিয়াই দিব লাগিব অফিচিয়েল এড্ৰেছলৈকে। আৰু ষ্টেণ্ডাৰ্ড ফৰ্ম যদি নাই, আমাৰ ৱেবছাইট ভিজিট কৰিব, ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, ডাইৰেক্টলি ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। আৰু এই ড্ৰাইভাৰ পোষ্টটোৰ বাবে শিক্ষাগত অৰ্হতা ৰাখিছে মিনিমাম ক্লাছ 8 পাছ, আৰু আপোনাৰ LMV বা 4 হুইলাৰ ড্ৰাইভিং লাইচেন্স থকাটো প্ৰয়োজন। লগতে এটা কথা কৈছে, আপোনাৰ ড্ৰাইভিং লাইচেন্সখন মিনিমাম 5 বছৰ পুৰণি হোৱাটো উচিত। ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিবিলাক চাৰ্টিফিকেট আছে তাৰে জেৰক্স কপি, লগত পাছপৰ্ট ফটো, আৰু আপোনালোকে ইচ্ছা কৰিলে চৰাইদেউৰ জুডিচিয়াৰী যিটো ড্ৰপ বক্স আছে তাতেও এপ্লিকেশ্যন ছাবমিট কৰিব পাৰে, অথবা এই এড্ৰেছটোলৈকে আপোনালোকে পঠিয়াই দিব পাৰে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম। আবেদন কৰাৰ কাৰণে সময় যথেষ্ট দিছে, আপ টু 7 জুন 2024লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। তো 2 নম্বৰ এডভাৰটাইজমেণ্টটো হৈছে এইটো, যিটো আহিছে চিৰাং ডিষ্ট্ৰিক্টৰ পৰা। আৰু ইয়াতে অফিচ এছিষ্টেণ্টৰ এটা পোষ্ট আৰু পিয়নৰ এটা পোষ্ট। আৰু এইকেইটা পোষ্টৰ দৰমহাটো ফিক্স ৰাখিছে, অফিচ এছিষ্টেণ্ট 15,000কৈ আৰু পিয়নত 10,000কৈ। তো প্ৰথম যিটো অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে সেইটোৰ বাবে শিক্ষাগত অৰ্হতা ৰাখিছে গ্ৰেজুৱেশ্যন আৰু কম্পিউটাৰ নলেজ থকাটো প্ৰয়োজন। আৰু এই পোষ্টটোৰ যিটো চিলেকশ্যন প্ৰক্ৰিয়া সেইটো এটা ৱাক ইন ইণ্টাৰভিউ হ'ব, আৰু তাৰ পাছত কম্পিউটাৰ স্কিল অনুষ্ঠিত হ'ব। তো প্ৰথমতে আপোনালোকে এবছৰৰ বাবে পোষ্টিং পাব এই পোষ্টটোৰ বাবে, আৰু বয়স 21 পৰা 40 ৰাখিছে। আৰু 2 নম্বৰ পোষ্টটো যিটো পিয়নৰ পোষ্ট, এইটোৰ বাবে শিক্ষাগত অৰ্হতা মিনিমাম 8 পাছ, কিন্তু আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছলৈকেহে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন যিসকলে কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। এইটো পোষ্টত মাথো ৱাক ইন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। প্ৰথমতে এবছৰৰ বাবে পোষ্টিং দিয়া হ'ব। বয়সৰ সময়সীমাটো একেই ৰাখিছে। তো ইয়াতে আবেদন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে মন কৰক, অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াতে ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ, পিয়নৰ অনলাইন আবেদনৰ বাবে এটা লিংক আছে, আৰু লগতে অফিচ এছিষ্টেণ্টৰ বাবেও অন্য এটি লিংক আছে। তো গুগল ফৰ্ম আছে, এই ফৰ্ম ফিল আপ কৰিব লাগিব আপোনালোকে, সকলোখিনি ডিটেইল ইয়াতে আপোনালোকে দিব পাৰিব, আৰু সেইমতে ছাবমিট কৰিব লাগিব। তাৰোপৰি আপোনালোকৰ ডকুমেণ্টছো আপলোড দিব লাগিব, ইয়াতে সকলোখিনি উল্লেখ আছে, পাছপৰ্ট ফটো, ছিগনেচাৰ, তাৰোপৰি আপোনালোকৰ শিক্ষাগত অৰ্হতা বা তেনেকুৱা ধৰণৰ কম্পিউটাৰ চাৰ্টিফিকেট, এইবিলাক একেলগে কম্বাইন কৰি আপলোড দিব লাগিব। তো এইখিনি আছিলে আপোনালোকক জনাবলগীয়া। আৰু আগন্তুক বিভিন্ন ধৰণৰ ভেকেঞ্চিৰ বাবে, যেনে ৰেলৱে আহিছে, আমাৰ ADRE আছে, অসম পুলিচ আছে, সেইবিলাকৰ বাবে যদি অসমীয়া আৰু ইংৰাজী মাধ্যমৰ PDF বিচাৰে, assamgkpdf.com ভিজিট কৰিব। 45,000 ইংৰাজী মাধ্যমৰ প্ৰশ্ন উত্তৰ PDF মাথো 450 টকাত পাব। আৰু অসমীয়া মাধ্যম যদি লাগে 40,000 প্ৰশ্ন উত্তৰ আছে, মাথো 499 টকা। আৰু অসমৰ পৰীক্ষাৰ বাবে প্ৰয়োজন আমাক অসম জিকেপিডিয়া আপোনালোকে ৱেবছাইটত চাৰ্চ কৰিব এই PDFখন, য'ত 7,500 প্ৰশ্ন উত্তৰ আছে সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসমৰ সকলো তথ্য পাব মাথো 149 টকাত। তো এইখিনি আছিলে ভিডিঅ'টো, ধন্যবাদ।